এইটো পাতো নহয় কথাকেইটা যে ধমকি দি পেলাই কৈছ কি কথাকেইটা কি ইয়াত হেৰি ধমকি খাবলৈ আহিছোঁ বুলি ভাবিছ কিনো মানে লাইনটো পালি ঘৰলৈ অহা মানে লাইনটো আজি প্ৰব্লেম নহয় নহয় আজি প্ৰব্লেমটোৰ কাৰণে অকল অহা নাই ৰাতি 12টা বজাত মানে চিঞৰ বাখৰ হ'ব আমি ইয়াত পাম লাইনটো দিব আমি ঘৰ যাম তোক অফিচলৈ মাতোতে তই যে আমাৰ যে এটা অঞ্চলৰ এৰিয়াৰ মানুহখিনি গোটেইখিনি যে বিলতীয়ালৈ মাতিলি কাৰণটো কি গোটেই মানুহখিনিক যে তই বিলতীয়ালৈ মাতিলি কাৰণটো কি আলোচনা কৰিব পাৰিলে আমাৰ চাইডলৈ শিকে দিম চাইডটো ক'ত আছিলে তেতিয়া আমাৰ চাইডটো তই চাই পেলাই কাৰেণ্টটো সন্ধিয়াৰ পৰা নলগালি কেলে আজিহে বেয়া বাকী কেইদিন তাৰ ছাইডটো চুলাইঘাটী নে আমাৰ সেইটো এৰিয়াত হয় সেইটো সোধকচোন তাৰ ছাইডটো চুলাইঘাটীত হয় নে আমাৰ সেইটো বাংগুৰি সিটো চাইডে এইটো এৰিয়াত হয় সেইটো সোধকচোন ক'ত ঘূৰি ফুৰে চুলাইঘাটী নেদেখোৱে সেইফালে দেখোন নেদেখোৱে টুটুকে লাগি থকা দেখি দেখোঁ অহা যোৱা কৰোঁতে তাৰ বাহিৰে দেখোন আপোনাকো নেদেখা ইজন কি আছিলে দেউৰীকো নেদেখোঁ দেখোন আপোনাকো নেদেখোঁ কোনকণত এই নাই শুনা এতিয়া আপুনি ইমানখিনি মানুহ অহাৰ পিছত আপুনি ইয়ালৈ আহিব নোৱাৰে কি অৰ্থটো আছে ক'ৰবাত লাইন এটা বেয়া হ'ব মানে তোমাক লৈ আহিব লাগিব এতিয়া আমাৰ তাত কিবা বেয়া হ'লে লৈ যাবগৈহি লাগিব নে কি আজি কিমান টাইম লাইনটো নাছিলে আমি ভাল কৰিম আজিহে বেয়া আছিলে আগতে কি হৈছে ভালটো আমি কৰিম নেকি বেয়া হ'লে হা আবেলি 3টা বজাৰ পৰা এতিয়া 11টা বজাতহে লাইনটো চলিছে কেলে ইমান টাইম ভালকৈ বেলেগ লাগে নাই আপোনাৰ মানে কি মানুহক কথা কোৱা ব্যৱহাৰেই নাই আপুনি মোক চিনি পায় জানো মই আপুনি বুলি সম্বোধন কৰিছোঁ আপোনাক সন্মানত কৈছোঁ মই কোন চমুৱা হা এতিয়া আকৌ চিনি নোপোৱা মানুহ এটাৰ লগত আপুনি তেনেকৈ কথা পাতিছে যে আপোনাক মই তেনেকৈ কথা কৈছোঁ নি মই আপোনাক মই তেনেকৈ কথা পাতিছোঁ আপোনাক শুনিবলৈতো ধৈৰ্য চব খেলি মেলিহে গাই আছে আপুনি ইয়াত মানুহ কিমান আছে মানুহখিনি চাই যাবহি ন আকৌ আপুনি আমাক বিলতীয়ালৈ কেলৈ মাতিলে আপোনাৰ লগত আমি কাজিয়া কৰিবলৈ অহা নাই ন আপুনি কথাবোৰতো তেনেকৈ কৈ আছে বিলতীয়ালৈ পঠিয়াই মানে বিলতীয়াত আমি কি কৰিব গ'লে এতিয়া লাইনটো পোৱা নহয় আজিতো প্ৰব্লেম নহয় ন প্ৰব্লেমটো আজি জানো ঠিক কেলে কৰা নাই কেলৈ যোৱা নাই ঠিক কেলে কৰা নাই যদি হৈ আছে প্ৰব্লেমবোৰ ক'ত আছে ঠিক কৰা নাই কেলৈ তেতিয়া পাই থাকিলে মানে আমি কি ফূৰ্তিত আহিছোঁ নে ৰাতি 12টা বজাত ইয়াত শীতল পথাৰটো আপুনি তবুৰ লগত পাতক ৰাতিপুৱা আমাৰ বেলেগ কাম আছে ন কামত আমি গুচি যাব লাগে সেইকাৰণে ৰাতি আমাৰ এইটো প্ৰব্লেম হোৱাৰ কাৰণেতো ৰাতি আহিব লাগে পেলা কি পাতিব লাগে পাতি থাকে কি হ'ল কি কৈছে লেংগুৱেজবিলাক অকণমান ঠিক কৰিব ইয়াৰ গাত দুখ নাই ইয়াকো অফিচৰ মানুহেও কৈছে নহয় যে তাৰ লগত হেৰি কৰি লাভ নাই থানাৰ পৰা মাতিলে বাপ বুলি দৌৰিব নহয় সেইকাৰণে আমি মানে ইমানখিনি বাহিৰতো আছে আৰু আমি সকলোকো আহিব লগা হ'ল মানে কাৰেণ্টটো দিনতো কাৰেণ্ট নাই
মানে তাকে কেলে হেৰি হোৱা নাই আমি চাকৰি মানুহ বুলিয়ে অহা নাই নে? এতিয়া আমি ইয়াত বেলেগ কিবা আমাৰ বিলটো শুনক বিলটো আমাৰ যিমান আমি যিমান জানো আমাৰ তাত বিল আপোনালোকে চালো আমাৰ বিল সকলোৱে দিয়াই আছে সেইকাৰণে আপোনালোকে কিয় দিয়া নাই কিয় আমি মানে তাৰ পৰা বঞ্চিত হৈ আছো নাই আমি বঞ্চিত কিয় হৈ আছো মানে আমি শৰাইখন ভিতৰতো আপোনালোকৰ এইফালে চলে এইটো যদি অকণমান যদি গছৰ ডাল এটাও পৰে ন অট'মেটিক ঠিক হৈ গৈছে মানে সদায় তেনেকুৱা হয় নেকি? সেইটো হেৰি কৰা মানুহ আপোনালোকে আহি পেলাই এডিঅ' অফিচত দিনত আমি লগ পাম। লিখিতভাৱে দিয়ক দিয়া আছে এতিয়া কথা এটা কৈছো এতিয়া কাৰেণ্টটোৰ পৰা আমি এনেকে ৰাতি ৰাতি বঞ্চিত হৈ থাকোঁ এতিয়া আপুনি কৈছে দিনত কমপ্লেইনটো দিবলৈ আমি কমপ্লেইনটো আপোনাক দিলোঁ আকৌ ৰাতি আমি এনেকে আহিব লাগিব কমপ্লেইনটো আগতেও দিয়াই আছে কেইবাৰ দিব লাগিব বহুত দিয়া আছে কমপ্লেইন আপোনালোকে ইয়াত চেক কৰিব পাৰে নাই? এতিয়া এটা কথা কৈছোঁ আমাৰ ৰ'ব ইয়াত গোটেই পেনেল চলি আছে ৰ'ব ইয়াত যদি তাত মিহি মিহি পাতলা পাতলা তাঁৰ লগোৱা থাকে যদি কিবা ডাল এটা পৰে ন অট'মেটিক কামটো গুচি নাই যায় নাই সেইবোৰ টেকনিকেল লেংগুৱেজ হ'ব আপোনালোকৰ সেইবোৰ টেকনিকেল লেংগুৱেজ আমিতো বুজি নাপাওঁ ইমান ধৰণৰ আমাৰ মেইন প্ৰব্লেম চোৱা কামৰ দায়িত্ব দিয়া আছে দেউৰী আছে সত্য আছে আমাৰ চাগে আজিলৈকে দেখিয়ে পোৱা নাই আপোনালোকে এতিয়া কৈছে যে কণ্ট্ৰল ৰুমৰ মানুহ এতিয়া আমি কথাটো কাক ক'ম জেই আছে FME আছে এতিয়া আপোনালোকে ফোন কৰি মাতক এতিয়া আমাৰ প্ৰব্লেম হৈছে ডাঙৰ প্ৰব্লেম এতিয়াতো আপোনালোকে হেৰি কৰিব লাগিব এতিয়া মাতক কেনেকৈ আছে ইয়ালৈ মানুহ আহি লাভ নাই লাভ নাই মানে মাতক কেনেকে লাভ? যদি আপোনালোকে সেইখন হেৰি কৰিব নোৱাৰে কমপ্লেইন দিয়াৰ পিছত আপোনাৰ লাভটো কি? আমি কমপ্লেইনটো ফৰৱাৰ্ড কৰি দিব পাৰোঁ ইয়াত কমপ্লেইন লিখি দিয়া আপোনালোকৰ কমপ্লেইন দিয়াৰ পিছতে মানে আমাৰ কমপ্লেইন কেইটা ৰেজিষ্টাৰ আছে আমাক কাগজত চলিউশ্যন নালাগে প্ৰেক্টিকেল ফিল্ডত লাগে কাগজত চলিউশ্যন দি লাভ নাইতো আপোনালোকে মাতক কোন আছে এতিয়াতো ইয়াত কোনো কথা পিছত আপোনালোকে ক'লে লাইনমেন দিয়া আছে কিবা আছে লাইনমেন কেইজনে আমাৰ এটা ফোন ৰিচিভ নকৰে গম পাই নাই পাঁচটালৈকে লাইনমেন কেইজন ক'ত আছে? কিয় ৰিচিভ নকৰে এতিয়া 12টা বাজি গ'ল হা? দেউৰী মিছনত আছে কালি দেউৰীত আছে, কাক ভিতৰত আছে? দেউৰী নথকা এদিন কোনে চাব? দেউৰী নথকাত কোনে চাব? ঠিকেই বনাইছে চব তাত সত্য আছে কুকুৰ বুলি এজন আছে আমাৰ যদি কাৰেণ্টটো 12টা বজাত যায় 12টা বজাত যোৱাৰ পিছত আমি ৰাতিপুৱালৈকে কেলৈ যাব কাৰেণ্টটো ৰাতিপুৱা ৰাতি 12টা বজাত গ'লে দিনৰ 12টালৈকে কাৰেণ্ট নাপাব আপোনালোকৰ ফিল্ডৰ পাৰ্টি আছে নাই কমপ্লেইন দিলেও কমপ্লেইন ৰেজিষ্টাৰ নকৰিছে আপোনালোকৰ ফিল্ডৰ পাৰ্টি আছে নাই এতিয়া অন ডিউটি আছে নাই এতিয়া পালে নহয়, এতিয়া পালে এতিয়া আমি অহাৰ কাৰণে পাই গ'ল মানে গম পাই দেৰি এতিয়া আমি অহাৰ কাৰণে পাই গ'ল নেকি টুটু পাৰ হৈ আছে। টুটুটা সেইবোৰ দায়িত্ব নহয় নহয়। লাইনমেন দিয়া আছে, লাইনমেনে সেইখিনি আচ্ছা আপোনালোকৰ এতিয়া ফিল্ডত আছে নে মানুহ তেতিয়াবা কি কৰিছে এতিয়া এতিয়া ৰাতি কেইটা বাজিলে সন্ধিয়া লগা ল'ৰা ছোৱালী কেনেকৈ পঢ়িব? পঢ়া শুনা মেট্ৰিকৰ যদি ষ্টুডেণ্ট আছে এতিয়া লাইন দিছে আমি এক মিনিট ষ্টেপ বাই ষ্টেপ গছ পৰিছে গছ পৰিছে কেইটামান গছ পৰিলেও গছ পৰিছে তেতিয়া দিছৈ পাৰ এইফালে যে ডিএছএফটো কাৰেণ্ট আছে নাই নাই আমাৰ পিছত লাইন লগাই হেৰি আপোনালোকৰ কথাটো কওকচোন এতিয়া। যেতিয়া গছ পৰিছিলে তেতিয়া লাইন কটা আছিলে লাইন খুলিবহে কটা আছিলে কিন্তু দুঘণ্টা কিমান মিনিট লাইনটো কাট খাই আছিলে কাট খাই হোৱাৰ পিছতে চাৰ্জ কৰিলে চাৰ্জ কৰাৰ পিছতে লাইনটো ফল্টি হ'ল 8টা কিমানত 8টা কিমানত ফল্টি হ'ল এতিয়া আপোনাৰ 23টা 24ত লাইন চাৰ্জ কৰিছে আজি যেনিবা সেইটো আজি যেনিবা এইটো আপোনাৰতো মানিছো আজি যেনিবা এইটো আনকেইদিন কি আছে আজি এইটো যেনিবা মানি লৈছোঁ আজি আপোনালোকৰ গছ পৰিছিলে কিবা এটা হৈছিলে আমুক তামুক আনকেইদিন কি আছিলে সেইটো কওক না আজি এইটো মানে কমপ্লেইনটো কি আছিলে নাই নাই আপোনালোকৰ এটা কথা আপোনালোকৰ এতিয়া আপোনালোকৰ ডিউটিৰ মানুহ আছে নাই ফিল্ডত ডিউটিৰ মানুহ আছে নাই এতিয়া
এতিয়া বৰ্তমান সত্য আছে মানে ফিল্ডত কোন ঘূৰি আছে এতিয়া বৰ্তমান সত্যই না। চাৰ্জ কৰিছে এতিয়া সত্য যদি ফিল্ডত আছে আহিব লাগিব সত্য ফিল্ডত আছে এতিয়া ফিল্ডত আছে লাগিব ফিল্ডত আছে ফিল্ডত আছে যে ইয়াত আহিব পাৰিব মানে ইলেক্ট্ৰিচিটি ডিউটি 24/7 হেল্ল' মেইন কথা এতিয়া বন্ধ নহয় ৰাতি 1টাত থাকিব লাগিব হেল্ল' কাৰণ ইলেক্ট্ৰিচিটি ডিউটি হৈছে 24/7 যেতিয়া ৰাতি 1টা বজাত 2টা বজাত 3টা বজাত থাকিবই লাগিব আজি আজি আপুনি না বেলেগ এজন থাকিব এতিয়া আপুনি যেনেকৈ আছে আপোনাৰ কাইলৈ বেলেগ এজন থাকিব তেনেকৈ ফিল্ডতো চবতে ডিউটি থাকিবই লাগিব আমাৰ পৰা পইচা পোৱা নাই নেকি নে আমাৰ ইউনিটত পইচা কমাই দিছে এনেচোন বাইপাছ কৰিলেচোন ইয়াৰ পৰা গৈ ধৰেগেচোন সেইবোৰ কেলে কৰিব নোৱাৰে ক'ত আমাৰ কাৰেণ্টটো ইউনিটত কি গৈছে আমাৰ পৰা পইচা পোৱা নাই নেকি আমাৰ বিলাকক কমাৰ্চিয়েল মিটাৰ লাগি আছে আমাৰ তাত কমাৰ্চিয়েল মিটাৰ লাগি থাকিলে কাৰেণ্ট কাটিব নোৱাৰে বুলি কয় কিন্তু আমাৰ কমাৰ্চিয়েল মিটাৰ লাগি আছে লাইন নাই যাৰ হ'ল হেৰি মিটাৰ স্মাৰ্ট মিটাৰ চবৰে বিল আহে আমাৰ ফোনটো সত্য ৰিচিভ কৰা আপোনালোকৰ ফোনটো আপোনাৰ ফোন কৰক আমাক লাইনমেন লাগে আৰু ইয়ালৈ মাতক যদি তেখেত ফিল্ডত আছে ইয়ালৈ আহিব পাৰিব নিশ্চয় পাৰিব এতিয়ালৈ নাহে নহয় কোন নাহে কেলৈ নাহে? কেলৈ নাহিব এটা অফিচ খোলা থাকিলে অফিচলৈ আহে আমাৰ ইয়ালৈ নাহে কোন নাহে সত্য কণ্ট্ৰলবল নাহে আপুনি কেনেকৈ আহিব এতিয়া ইয়ালৈ মানুহে মানে ইয়ালৈ অহা মানুহ কোন আছে তাৰমানে কোনো চলিউশ্যন নাই নেকি আমি মানে এনেই আহিম নেকি আমি মানে মানে এতিয়া কিবা এটা হ'ল আমি মানে মূৰ্খ নেকি আমাৰ তাত কিবা এটা হ'ল এতিয়া কোন যাব কোন আহিব তেতিয়া তেওঁ কাক আজিলৈকে সত্য গৈয়ে পোৱা নাই আমাৰ ওচৰতে কিবা এটা হ'লে গম পালো দাদা শুনক গছ কেইটা এডাল কৰিলে গম পাইছো এডাল আজি কৰিছে আনকেইদিন কি হৈছে আজিতো বাদ দিলো আমি চাওক আমি আজি আছো আৰু আপোনালোকে নোৱাৰে চলিউশ্যন দিব আপোনালোকে ফোন এটা আপোনালোকৰ ওপৰত কোনোবা আছে নহয় বিষয়া তেওঁলোকক মাতক কোন আছে কোন আহিব পাৰে আমাক লাগে আমাক চলিউশ্যন লাগিব আমাৰ ৰাতি ইয়ালৈ নিয়ে অহা নাই নায়ে আপোনালোক যিটো হেৰিয়াত আছে নহয় অফিচত থকা নিচিনাকৈ লগাই নাই গম পায় নাই ক'ৰবাত কিবা কাম বন কৰা মানুহৰ নিচিনাকৈহে আছে এইটো অফিচৰ আপোনালোকৰ ড্ৰেছ পোছাক নহয় ন ইমানখিনি মানুহ আহিছে গুৰুত্ব দিছে নে কিবা এটা অফিচ বুলি ক'লে অফিচত থকা মানুহজনৰ অন্তত কিবা এটা গুৰুত্ব থাকিব এতিয়া আপোনালোকে মাতক কি আছে আপোনালোকৰ এইটো ষ্টাইলত আপোনাৰ অফিচত থাকে নেকি এতিয়া হেৰি আহিলে মাতিলে নাহে চব কেলৈ নাহে কোন আহিব আমি কি ইমানখিনি মানুহ এনেই আহিছোঁ নেকি ঠিক আছে নাহে আপুনি লিখি দিয়ক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।